তামাৰহাটত নাৰী সৰবৰাহকাৰী গ্ৰেপ্তাৰ নাৰী সৰবৰাহকাৰী আৰু অপহৰণৰ অভিযোগত তামাৰহাটত দুজনক আটক তামাৰহাট আৰক্ষীয়ে নাৰী সৰবৰাহকাৰীৰ লগত জড়িত থকাৰ অভিযোগত যুৱক দুজনক আটক কৰে আটকাধীন যুৱক দুজন তামাৰহাট থানাৰ অন্তৰ্গত ৰামনাথপাৰা গাঁৱৰ মনোৱাৰ হুছেইন প্ৰধানী আৰু পলাশকান্দি গাঁৱৰ মিজানুৰ শ্বেখ শুক্ৰবাৰে যুৱক দুজন কামাডাঙ্গা অঞ্চলৰ পৰা মিছা প্ৰলোভনেৰে তিনিগৰাকী নাবালিকা ফুৰিবলৈ নিয়ে AS 17P1055 নম্বৰৰ অল্টো গাড়ীৰে তিনিওকে ফুৰিবলৈ লৈ গৈছিল ধুবুৰী গৌৰীপুৰলৈ গৌৰীপুৰত সৰবৰাহকাৰীৰ হাতত গতাই দিয়া কথা উমান পাই কোনোমতে পলাবলৈ সক্ষম হৈ ভুক্তভোগী নাবালিকা তিনিগৰাকী ঘটনা সন্দৰ্ভত তামাৰহাট থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগীৰ পৰিয়ালৰ লোকে অপহৰণৰ নাৰী সৰবৰাহকাৰী গোচৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে দুই অভিযুক্ত সৰবৰাহকাৰীত ব্যৱহৃত মনোৱাৰ হুছেইনৰ AS 17P1055 নম্বৰৰ অটো গাড়ীখন আৰক্ষীয়ে জব্দ কৰি থানালৈ আনে যুৱক দুজনক আৰক্ষীয়ে আটক কৰি 61-143-145 BNS ধাৰাৰ অধীনত 52/2025 নম্বৰ গোচৰ পঞ্জীয়ন কৰে তামাৰহাট আৰক্ষীয়ে চক্ৰটোক উৎখাত কৰিবৰ কাৰণে দুয়োকে জেৰা অব্যাহত ৰাখিছে গোলাগঞ্জৰ পৰা তপন ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ